মেডকৰ ফালৰ পৰা এখন নতুন মুভি আহি আছে, নাম হ'ল ইথা। ভাবা নাছিলোঁ যে টিজাৰৰ ৰিভিউ কৰিম বুলি, বিকজ ভাবি আছিলোঁ যে ট্ৰেইলাৰ ৰিভিউ কৰিম দেন মুভি ৰিভিউ কৰিম, কিন্তু টিজাৰটো চাই কিনে ৰখিব নোৱাৰিলোঁ। কাৰণ শ্ৰদ্ধা কাপুৰৰ যিটো এক্টিং দেখিছোঁ এই মুভিখনত, আল্টিমেট বুলি ক'ব লাগিব। নমস্কাৰ এভৰিৱান, আকৌ এবাৰ ৱেলকাম জনাইছোঁ আপোনালোক সকলোকে আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ। আহক অলপ কথা পাতোঁ ইথাৰ টিজাৰৰ বিষয়ে। চ' বেচিকেলি ইথা মুভিখন আমি যোনে যোনে নাজানো তেওঁলোকৰ কাৰণে কওঁ, এইখন এখন বায়'পিক হয় মাৰাঠী লিজেণ্ড এজনীৰ ওপৰত। তেখেত আছিল লাভনী ডান্সাৰ একচুৱেলি, আৰু তেওঁৰ যোনটো টাইমত মানে তেওঁ ডান্স কৰিছিল সেইটো টাইমত মানে তেওঁৰ একদম দবদবা আছিল গোটেই মহাৰাষ্ট্ৰত। তেওঁক চাবৰ কাৰণে মানে একদম মানুহৰ হেতা ওপৰা লগা আছিল। আৰু এই মুভিখনতো সেইটো বস্তুৱে দেখুওৱা হৈছে, আৰু কিছুমান এনেকুৱা ৰিয়েল লাইফ ইভেণ্ট দেখুওৱা হৈছে যোনটো বস্তু ৰিয়েলত হৈ গৈছে মানে। আৰু সেই বস্তুটো শ্ৰদ্ধা কাপুৰে ইমান ধুনীয়াকৈ মানে স্ক্ৰীণত পৰ্ট্ৰে কৰিছে, এইটো মানিব লগা। এই ধেমালি কথা নহয়, যোনটো এক্টিং লেভেল তাই দেখাইছে অবভিয়াছলি তাইৰ পৰা এক্সপেক্টো কৰা যায়। আৰু ইমান ধুনীয়া লগা হৈছে তাইক এই মুভিখনত, এই টিজাৰটোত বেচিকেলি। ইয়াৰ পিছত ট্ৰেইলাৰ আহিব, তাৰপিছত অবভিয়াছলি মুভি আহিব। আজিকালিতো 2-3টাও ট্ৰেইলাৰ আহে কেতিয়াবা, কিন্তু এক্সপেক্ট কৰিছোঁ এইখনৰ এটাই ট্ৰেইলাৰ আহিব। আৰু ভাবি আছোঁ যে টিজাৰটোৱে যদি ইমান বেছি এংগেজিং হয় তেনেহ'লে ট্ৰেইলাৰটো কেনেকুৱা হ'ব। আৰু ট্ৰেইলাৰটো চাবৰ কাৰণে খুবেই আগ্ৰহী, লগতে মুভিখন চাবৰ কাৰণেও। টিজাৰটোতে মানে কি ক'ম আৰু, এনেকুৱা এক্টিং শ্ৰদ্ধা কাপুৰৰ পৰা অবভিয়াছলি এক্সপেক্টেড হয়, এনেকুৱা এক্টিং লেভেল। আৰু তাতে এটা ডেলিভাৰী চিন এটা দেখায়, সেইটো একচুৱেল ৰিয়েল লাইফতো সেইটো হৈছে। সেনেকুৱা এটা কাম হোৱাৰ পিছত ৰিয়েল লাইফ লিজেণ্ডজনীয়ে আগেইন ষ্টেজত পাৰফৰ্মেঞ্চ দিছিল, আৰু সেই বস্তুটো ইমান ধুনীয়াকৈ পৰ্ট্ৰে কৰা হৈছে মুভিখনত। মেডকক মানে হেটছ অফ। মেডকে মানে ইমান ধুনীয়া ধুনীয়া ছাবজেক্টত মুভি বনায়, আমি মেডকৰ কথা অলৰেডি জানোৱেই। দেখা যাওক, এইখন মুভি ট্ৰেইলাৰ আহক, ট্ৰেইলাৰ আহিলে নিশ্চয় ৰিভিউ কৰিম। টিজাৰটো যিহেতু সৰু হয় সেইকাৰণে ইমান বিশেষ একো কথা পাতিব লগা নাই, যদিও শ্ৰদ্ধা কাপুৰৰ এক্টিংটোৱে পাহৰিব নোৱাৰা মানে। আৰু আপোনালোকে যদি কোনোবাই চোৱা নাই টিজাৰটো, এতিয়াই গৈ কিনে ইউটিউবত চাওক, আৰু নিশ্চয় আমাক কমেণ্ট ছেকশ্যনত জনাব যে আপোনাৰ টিজাৰটো কেনেকুৱা লাগিল, সিমানেই এংগেজিং হয়নে যিমান আমি পাইছোঁ। এইখিনিয়ে, ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ ভিডিঅ'টো, যিহেতু অনলি টিজাৰ ৰিভিউ এটা। বাকী যদি আমাৰ ভিডিঅ' চাই আপোনালোকে ভাল পাইছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি কিবা আপোনালোকৰ ছাজেশ্যনছ আছে নিশ্চয় আমাক দিব পাৰে। ইমান বেছি মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আমাৰ 1000টা ছাবস্ক্ৰাইবাৰ হ'ব আৰু বেছি নালাগে, অনলি 93টা ছাবস্ক্ৰাইবাৰ লাগে। সোনকালে এইখিনি কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ, গুড বাই।